এই আমাৰ ভাত হওঁ অৱস্থা ঘুমাই উঠিলোঁ গাইছ কেতিয়াবা সাৰি পাইছোঁ আকৌ ঘুমাইছোঁ আজি অলপ বেছি দেৰিলৈকে ঘুমাই থাকিলোঁ এতিয়া 9টা বাজি গ'ল গাইছ আৰু এইটো মাইনা তাৰ বাপাৰ লগত আছে আৰু বিৰাট মাখি হৈছে আৰু এটা ঔষধ খুৱাই দিলোঁ ভিটামিন ডি খুৱাই দিলোঁ এতিয়া গাইছ মুখ চুখ ধুওঁ গা চা ধুওঁ আৰু এক জেগাত যাব লগা আছে দেখা যায় আজি মানে বহুত কিবা কিবি প্লেন আছে কি কৰোঁ মই এনেই কিবা কিবি কৰি আছোঁ মাইনা বহিলে চব্জি কাটি আছে আৰু মই পানী নি দিলোঁ তাৰপিছত চাউল আনিলোঁ তাৰপৰা এতিয়া আকৌ তাৰে মানে আমাৰ আজি গেছত মানে ভাত নবনাই খৰিতে ভাত বনাব গেছ কোনে নাখায় হয় ঠিক নাই গেছ শেষ হ'লে হাহাকাৰ যাব ৰাতিপুৱাই মোকতো ভাল লাগে আৰু যেতিয়া ৰাতিপুৱাই তাতে বনাব নহয় নবনাব সেনেকুৱা হৈ যাব গতিকে গাইছ আকৌ আমি আকৌ খৰিত আহি গৈছোঁ আৰু খৰিত বনাবৰ কাৰণে চৌকাত মানে কি আকৌ কেৰাহী চেৰাহী নাই মানে হেৰি নাইতো এইটোৱে বোলে এইটোত ভাত বনাব এইটো বোলে ওপৰত দিব চাটকৈ হুইচেল মাৰিব তাই কৈ আছে আৰু এইটোৱে আহি গ'লোঁ গাইছ আৰু সেই দালি ৰাতিৰ দালি মাটিৰ দালি ৰাতিৰ দালিখিনি খাব লাগিব আৰু গাইছ এইটো এইয়া চাউলত লাগি আহি কিনে এতিয়া বহি দিয়া যাব তাৰমানে গাইছ এই আমাৰ এনেকৈ বনি যাব গেছত এইয়া গেছ সেইটো গাইছ এই মইনা মৰি আছে এই গেছ সেইটো ক'তো মৰিলা গেছ এই আমাৰ ভাত হওঁ অৱস্থা হ'ব অলপমান পিছত আমাৰ এই গাছডাল পূৰা হালি গৈছে দেখিছেনে এডাল গাছ হয় দুটাৰ এইডাল সেইডাল কাটিব লগা হ'ব আৰু লগতে কপৌ ফুলডালতে আছে কপৌ ফুলডাল ছিঙি আনিছিলোঁ এইডাল দেখিছেনে গাইছ সেয়া হালি গৈছে মেচিনেদি কাটি দিলোঁ এডাল যদি মেচিনেদি কাটি দিয়া যায় পূৰা হালি আছে এইডাল গতিকে তাৰ খুঁটাকেইটা হয়তো ভাঙিব পাৰে গতিকে এতিয়া গাছো উঠি পেলাই কাটিব লাগিব এতিয়া দেখা যায় কি কৰা যায় তো হালি আহি আছে মানে এতিয়া কেইটামান মজুৰৰ পুলি দিছিলোঁ মানে গুটি সিজাইছিলোঁ সি এটা হৈছে আৰু এনেকৈ বহুতকেইটা হৈছে গাইছ এতিয়া ভাল লাগছে মনটো এনেকৈ বহুত এইবিলাক পুলি হৈছে এতিয়া ভালকৈ হ'লে হ'লে সেইটো এটা হৈছে বহুতকেইটা হৈছে তাই ই তাত লাগি হৈছে গাইছ কিছু টাইম ৰেষ্ট ল'লোঁ আৰু এতিয়া মানে কি বতাহ দিছে এইডাল গাছ পূৰা হালি আহিছে দেখিছেনে গাইছ এইডাল গাছ পূৰা হালিছে সেয়া আৰু হালিব এতিয়া তাকে চিন্তা লাগি আছে এতিয়া হালিয়ে তাতে পৰব এতিয়া ইফালে নাই আমি টিঙত নপৰিলে হ'ল আৰু ইফালে বোলে এই তাৰ দিছেনে ভয় লাগি আছে তাৰমানে পূৰা ধৰি লৰি আছে আৰু গাছ কটা মানুহ এটা মই ফোন কৰিছিলোঁ ফোন কৰোঁতে আজি গাছ কটা মানুহ এটা পূৰা ব্যস্ত এটা বজাৰত গৈছে আহি পোৱা নাই আৰু আজি এখন হয় বোলে কালি আহিছোঁ এতিয়া দেখা যাওক কি হয় নাবাৰি মেলি ভালে আছোঁ দেখি নাই পূৰা বতাহ লৰি আছে এনে বতাহ চলাই থাকি গ'লোঁ কিবা কৰিলোঁ মানে পূৰা ভাতৰ যোগাৰ কৰিব মইনে সেইটো আজি আছে আকৌ এতিয়াই কিবা নতুন হেৰি বিচাৰি আছিল মানে নতুন কিবা গেম খেলিম বুলি কৈ আছিল আৰু সেইকাৰণে তাৰমানে মই চেনেল এটা দি দিছোঁ কাৰণে ফাকে নালগাকৈ তাই লৈ যাব লাগিব সেইকাৰণে একেটাই তাই দেখাই দিলোঁ তাই খেলি থাকক তেতিয়া খেলিব যাব মইনে ফুৰিব লাগি গৈছিলোঁ আহি দেখা পাইছোঁ মইনে পূৰা পাকঘৰত আছে আৰু ইয়াত ভাত বহাই দিছে সেয়া আকৌ ভাত বহাই দিছে আৰু আজি মাংস আছে গাইছ টেপৰ পানী দিয়া নাই সেইকাৰণে মানে হাহাকাৰ দিছে আৰু সেইকাৰণে দমকলটো অলপমান মানে নাটটো ঢিলা হৈছিল নাটটো টাইট কৰিলোঁ টাইট কৰি ফিল্টাৰ গিলা অলপ পানী দিলোঁ আৰু এইটো মইনা বঢ়িয়াকৈ মাংস বনাই আছে আৰু এয়া হওঁ অৱস্থা আৰু অলপ পিছত খালে গাইছ বেলেগ ধনী হৈছোঁ কাৰণ পঠা মাংস দিছিল কামাখ্যাত গৈছিল তাকে পঠা মাংস দিছিলে আমি বেলেগ ধনী হৈছোঁ গাইছ আৰু ধনী হোৱাৰ কাৰণে গাইছ আমি ইয়াত লাগি আহিছোঁ চিপ হয় সেইটো বেলেগ কথা আমি এনেও মাংস জুইতে বনাওঁ এই দুটা মাংস চাংস লৈ যাই আছে আৰু বনাও হৈ গ'ল মাইনা ঘৰ লৈ গ'ল বাপাই কান্দা কাৰণে গ'ল এতিয়া দেউতা আহিছে মানে সহায় কৰিবৰ কাৰণে ভাত খাবৰ কাৰণে আহি গ'লোঁ আৰু এইটো মায়ে বহি আছে আৰু এইটো চিয়ে ভাত খাই আছে আৰু এইটো মাইনাই ভাত বাঢ়ি আছে আৰু ইয়াত ভাত নহয় মাংস বাঢ়ি আছে পূৰা এতিয়া খাব লাগিব গাইছ